হেল্ল' সৰু মইনা, মোৰ গাটো বৰকৈ বেয়া লাগিছে। তহঁতে পাৰ যদি আহি যাবিচোন এপাক। কি কৈছ? যোৱাই যদি নাই নেকি? দে হ'ব দে, নহ'লে নালাগে আহিবলৈ। হ'ব দে, ৰাখিছোঁ। উফ ৰাম, গাটো ইমান যে বেয়া লাগিছে নহয় মোৰ। এতিয়া বোলে সৰু ছোৱালীজনীও আহিব নোৱাৰে। ডাঙৰজনীকনো কিনো মাতিম, তাইতো টকা পইচা দিও সহায় কৰিব নোৱাৰিব মোক। এখেতো বেছি দিন হোৱা নাই, আহি পেলাই গৈছেহে। ইমান দূৰৰ পৰা কেনেকৈনো অহা যোৱা কৰি থাকিব। এই যি হয় হ'ব আৰু। কোনেনো ফোন কৰিছিল? কোনেনো হ'ব আৰু, মায়ে ফোন কৰিছে আকৌ। কি কৈছে? কিনো ক'ব আৰু, গাটো বেয়া লাগিছে বোলে, ফোন কৰি কৈছে তাকে। ঘৰত এনেই আছোঁ যদি তালৈ যাব দিছে এপাক। যোৱা তেনেহ'লে। এতিয়াতো মোৰো অফিচৰ কাম নাই ন। সেই মই যাবলৈ নাই দেই। মায়ে এতিয়া বেমাৰ হৈছে আৰু মায়ে এতিয়া কাম কৰিব নোৱাৰিব। গোটেইবোৰ কাম মই কৰিব লাগিব। মই চাকৰ নিচিনা গোটেইবোৰ কাম কৰিব নোৱাৰোঁ নহয়। কেলৈ তুমি তেনেকৈ কৈছা? সেইজনী তোমাৰ নিজৰ মা নহয় নেকি? নিজৰ মা হ'লে কি হ'ল, তাত কি উকতি থাকিম নেকি মই? তুমি জানাইচোন মই কাম কৰিব নোৱাৰোঁ বুলি। এতিয়া ইয়াতে সকলো কামটো বেলেগে কৰে, মইতো একো কৰিবই নালাগে। তাত গ'লেতো সকলোবোৰ কাম মই নিজেই কৰিব লাগিব। সেইকাৰণে মই মাক কৈ দিছোঁ তোমাৰ ছুটি নাই বুলি। সেই চালচিঙা বিষয়জনী মাতিলে হ'ল, তাতো ঘৰৰ সকলো কামেই জানে। তেনেকৈ কিয় কৈছা? তোমাৰ মায়ে তোমাৰ বাতকৈ তোমাক বেছিকৈ মৰম কৰে, সেইটো তুমি পাহৰিলা নেকি? নাই পাহৰা, কিন্তু মই সেইখন ঘৰত গৈ কাম কৰিব নোৱাৰোঁ। আৰু টকা পইচা কোনে দিব? দেউতাটো গ'লেগৈ। দেউতা বা কাম ভাল হৈছেনে নাই, পইচা বা দিছেনে নাই। যদি পইচা দিয়ে নাই, তেনেহ'লে আমাৰ পৰাই পইচা খৰচ কৰি মাক ট্ৰিটমেণ্ট কৰিব লাগিব। তুমি কিমান নিষ্ঠুৰ। তুমি যদি এনেকৈ নিষ্ঠুৰ বুলি জনা হয়, মই তোমাক কেতিয়াও বিয়া নাপাতিলোঁ হয়। হ'ব, তুমি এতিয়া মোক বেলেগৰ কাৰণে কথা শুনাব নালাগে। আচ্ছা, এতিয়া মানে মা বেলেগহে হ'ল। তুমি নিজৰ মা দেউতাকে সন্মান কৰিবলৈ নাজানা। যদি মোৰ মা দেউতা আজি আমাৰ লগত থাকিলে হয়, তেনেহ'লে তুমি তেনেকুৱাই ব্যৱহাৰ কৰিলা হয় নিশ্চয়। নেপায় তেনেকৈ কৰিবলৈ কাৰণে। ইমান কষ্টত এজনী মাকে নিজৰ সন্তানক পোহপাল দিয়ে, সৰুৰ পৰা ডাঙৰ কৰে, পঢ়াই শুনাই, কিন্তু তুমি এজনী নিষ্ঠুৰ জীয়ৰী। হ'ব, তুমি বেলেগৰ কাৰণে মোক কথা শুনাব নালাগে। ডিউটিলৈ ওলাইছা, ডিউটিলৈ যোৱা। মই ডিউটিলৈ নাযাওঁ, মই মাৰ ওচৰৰ পৰা আহোঁগৈ। কি? তুমি মোৰ মাৰ ওচৰলৈ যাবা? মই তোমাৰ মাৰ ওচৰলৈ যাম আৰু মাক হস্পিটেলত লৈ যাম। তুমি যাব নোৱাৰা বুলি কৈছা নহয়, নোৱাৰা। মই আজি তোমাৰ কথা শুনিব নোৱাৰোঁ। এয়া বেলেগৰ কথা হোৱা হয় বেলেগ কথা, এজনী মাকৰ কথা মই কেতিয়াও ৰৈ থাকিব নোৱাৰোঁ। মই কৈছোঁ নহয়, তুমি যাব নোৱাৰা বুলি কৈছোঁ, নোৱাৰা। তুমি যদি যোৱা, মোৰ মায়ে মোক কি বুলি ভাবিব? যি বুলি ভাবি ভাবক, আৰু মই তোমাৰ আচল কথা সকলো কৈ দিম। ৰোহন, তুমি লিমিট ক্ৰছ কৰি গৈছা। তুমি যি বুলি ভাবা। মই যাওঁ তোমাৰ ঘৰলৈ, তুমি থাকা। এখেত আজি মোৰ কথা নুশুনাকৈ ঘৰৰ পৰা ওলাই গৈছে। যদি মাক সকলোবোৰ কৈ দিয়ে, তেতিয়া কি হ'ব? নাই, ময়ো যাব লাগিব পিছে। ক'ৰবাত নহয় ক'ৰবাত মোৰো ভুল হৈছে চাগে। মোৰ মনটো ইমান উগুল থুগুল লাগি আছে কেলৈ? কিবা যেন বিপদ হৈছে তেনেকুৱা লাগি আছে। মাৰ কিবা হৈছে নেকি? ফোন কৰিবলৈ আকৌ মোবাইল এটা নাই নহয়। এখেতৰ কথাটো ক'লে আকৌ এখেতে খংহে কৰিব। নকৰিবনো কিয়? মায়েতো সৰুজনীকে বেছিকৈ মৰম কৰে। তথাপি এবাৰ কৈ চাব লাগিব এখেতক। বৌ, বৰ ডাঙৰ বিপদ এটা হ'ল নহয়। কি হ'ল? কি বিপদ হ'ল? মই আজি চহৰলৈ গৈছিলোঁ, আৰু চহৰলৈ যাওঁতে আপোনাৰ মাৰ ঘৰত সোমাই আহিলোঁ। আপোনাৰ মা ইমান অসুখ নহয়, অকলে মানুহগৰাকী কেনেকৈ যে আছে। সেয়া দেখিছেনে? মই গম পাই আছিলোঁ কিবা এটা যে বিপদ হৈছে বুলি। হ'ব দে, তই ভালেই কৰিলি খবৰটো দিলি। দিখৌ, ৰাতিপুৱা আমাৰ ঘৰত যে। দাদাই বৰ ডাঙৰ খবৰ এটা লৈ আহিলোঁ নহয়। কি খবৰনো? আজি চহৰলৈ যাওঁতে আপোনাৰ শাহুমাৰ ঘৰত সোমাই আহিছিলোঁ। শাহুমাৰ অৱস্থাটো বৰ বেয়া। কি? তাকে খবৰটো দি যাওঁ বুলি আহিলোঁ। দে ভালে কৰিলি। হ'ব দে ককাইটি, মই এতিয়া গৈ থাকোঁ। শুনিছে, এবাৰ ঘৰৰ পৰা আহিব লাগিছিলে। যাবা আকৌ। নাই, মই অকলে যাব নোৱাৰোঁ নহয় ইমান দূৰ। আপুনি মোৰ লগত যাব লাগিব। ঠিক আছে, ওলাবা নহ'লে কাইলৈ, এতিয়াতো ৰাতিয়ে হ'ল। কাইলৈ যাব লাগিব। ভণ্টিহঁতৰ খবৰটো দিছেনে নাই এবাৰ? সিহঁতৰ ঘৰটো ওচৰতে, নিজৰ গাড়ীও আছে। সিহঁতে আহিব পাৰে খবৰ এটা ল'বলৈ কাৰণে। মইতো বহুত দূৰতে আছোঁ। মই যাওঁ বুলি ক'লে যাব নোৱাৰোঁ। এতিয়া কাইলৈ কাৰণে ৰখিব লাগিব মই। হ'ব দিয়া, এতিয়া দুখ কৰি নাথাকিবা। কাইলৈ যাম নহয় আমি। এতিয়া ব'লা, ভাত পানীকেইটা খাই পেলাই শুই লওঁগৈ, তেতিয়াহে ৰাতিপুৱা সোনকালে উঠিব পাৰিম। ঠিক আছে, আহক। আপোনালোককে দি গ'লেও মই ভাতকেইটা মোৰ খাবলৈ একেবাৰে মন নাই। তুমি তেনেকৈ ক'লে নহ'ব নহয়। আজি ভাত খালেহে তুমি কাইলৈ ষ্ট্ৰং হৈ থাকিবা। আৰু মাৰ বেমাৰ হৈছে, তুমি তাত কিবাকিবি কৰিব লাগিব, কাম বন ন। ভাত খালেহে তুমি শক্তি পাবা। এতিয়া কানা-কটাখন কৰি থাকিলে তোমাৰ গাও বেয়া লাগিব। আপুনি ঠিকেই কৈছে। হ'ব দিয়ক, আহক। ভাতকেইটা খাই এবাৰ সোনকালে শুই থাকোঁ। উফ ৰাম, গাটো ইমান যে বিষাইছে নহয়। মূৰটো বিষাইছে। অকলে কি যে কৰিম নহয়, একো ভাবিয়ে পোৱা নাই। মা, তহঁত আহিলি? মা, আমি তোমাৰ বেমাৰ হোৱা খবৰটো পাই লৰালৰিকৈ গুচি আহিলোঁ। কিন্তু মোৰ বেমাৰ হোৱা কথাটো তহঁতে কেনেকৈ গম পালি? মইতো তহঁতক ফোন কৰি জনোৱা নাছিলোঁ যে মোৰ বেমাৰ হৈছে বুলি। মা, আমাৰ গাঁৱৰ ল'ৰা এটা বোলে আপোনাৰ খবৰ ল'ব আহিছিলে, সিয়ে কৈছেগৈ আমাক। ভালে কৰিলি দে আহিলি আই, মোৰ একেবাৰে গা ভাল নাই। আপোনাক হস্পিটেললৈ লৈ যাওঁ নেকি? সেইটোৱে ঠিক আছে। ব'লক তেনেহ'লে।
গাড়ী এখন ভাড়া কৰি দিওঁ, তাতে যাব পাৰিব আপুনি। বৰা জোঁৱাই। মা, অ' মা, আপুনি এখন ভাল পাইছেনে? পাইছোঁ আই। তহঁতে মোক ইমানখিনি সহায় কৰিছ। এয়া আমাৰ দায়িত্ব। তহঁতে মোক ক্ষমা কৰি দিবি অ'। কিন্তু কিয়? তহঁতক মই দুখীয়া বুলি বহুত অনাদৰ কৰিলোঁ। সেয়া ফল চাগে এতিয়া ভগৱানে মোক দিছে। সৰু ছোৱালীজনীক ধনীকত বিয়া দিলোঁ বুলি তাইক ইমান আদৰ সাদৰ কৰোঁ। কিন্তু আজি বিপদৰ সময়ত তাই মোৰ ওচৰত নাহিল। টকা পইচাই সকলো নহয়, মই বুজি পালোঁ। আজি তহঁত নোহোৱা হৈ মই মৰিবলগীয়া হ'লে হয়। এই নাই মা, এইবোৰ কি কৈছা তুমি? আমি তোমাৰ জীয়ৰী ন, আমি সহায় নকৰিলে কোনে কৰিব তোমাক? অঁ মা, তাই ঠিকে কৈছে। আমি সহায় নকৰিলে আপোনাক কোনে সহায় কৰিব? জোঁৱাই, ময়ো তোমাক বহুত বেয়া বাকৈ কৈছিলোঁ। মোক ক্ষমা কৰি দিবা তোমালোকে। নাই অ' মা, আমি একো মনত বেয়া ভাৱ লৈ থকা নাই নহয়। বেয়া ভাৱ লৈ থকা হয় আমি নাহিলোঁ হয় ইয়ালৈ। মা? অঁ, সৰু জোঁৱাই, তুমি অকলে আহিছা নেকি? অঁ মা, মই অকলে আহিছোঁ। তাইক লগ ধৰিছিলোঁ, তাই নাহোঁ বুলি ক'লে। আপুনি বেয়া নাপাব, আপোনাৰ ছোৱালী টকাৰ মূৰত ধৰিছে। তাই কাক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে একো নাজানে। খালি তাই টকা চিনি পায়। আপুনি বেয়া পাই লাভ নাই, মই আজি সঁচা কথাবোৰ ক'বই লাগিব। তাই নিজৰ মাকৰ বেমাৰ হৈছে, বাহঁতেতো আহিব পাৰিলে, কিন্তু তাই আহিব নোৱাৰিলে। কাৰণ তাই ভাবিছে যে আপুনি তাইৰ পৰা পইচা খুজিব। ছোৱালীজনী কিয় তেনেকুৱা হ'ল জানো? দুয়োজনী ছোৱালীকেতো মই ভাল সংস্কাৰেই দিছিলোঁ। মা, আপোনাকো কওঁ, আপোনাৰো ক'ৰবাত নহয় ক'ৰবাত ভুল হৈছিল। কাৰণ আপুনি তাইক মূৰৰ ওপৰত তুলি ল'ল। দুয়োজনী ছোৱালীকে যদি একেই সংস্কাৰ দিলে হয়, তেতিয়া একো কথাই নাছিল। হয় বাবা, তুমি ঠিকেই কৈছা। ময়ো বহুত টকা লোভীয়া আছিলোঁ। কিন্তু এতিয়া গম পালোঁ, টকাই সকলো নহয়। আপুনিতো বুজি পালেই টকাই সকলো নহয় বুলি, কিন্তু আপোনাৰ ছোৱালীক কোনে বুজাব? তাইতো কাৰো কথাই শুনিবলৈ ৰাজি নহয়। তুমিয়ে বুজাব লাগিব তাইক। মোক কোনেও বুজাব নালাগে। তুমি ইয়াত আকৌ একো নাটক নকৰিবা। মই নাটক কৰিবলৈ আহিছোঁ। তুমি যদি আজি ইয়াত কিবা নাটক কৰা নহয়, তেনেহ'লে চাই ল'বা। মা, বা, ভিনদেউ, মই তোমালোকক বহুত বেয়াকৈ কৈছিলোঁ। প্লিজ মোক ক্ষমা কৰি দিবা। মোৰ টকা ইমানেই মূৰত ধৰি গ'ল যে মই ঘৰ পৰ কোন চিনি নোপোৱা হৈ গ'লোঁ। কি কৰি আছিলোঁ মই নিজে গম নাপাওঁ। মা, বিশেষকৈ তুমি, তোমাৰ এই খবৰটো পায়ো মই জানি বুজি নহাকৈ আছিলোঁ। কিন্তু এখেতৰ কথা শুনি মই বাধ্যত পৰি গ'লোঁ আহিবলৈ। মই বুজিব পাৰিলোঁ যে মোৰেই দুখ আছিলে। নাই, ইয়াত তোমাৰ ভুল নহয়, মোৰো ভুল আছে। মই তোমাক এইবোৰ শিকাইছোঁ। ধনী দুখীয়াৰ ভেদভাৱ মই শিকাইছোঁ। দুইজনী মোৰ নিজৰ ছোৱালী, কিন্তু এজনীক ভালকৈ আদৰ সাদৰ কৰোঁ আৰু এজনীক অনাদৰ কৰোঁ। সেয়ে ভগৱানে মোক এয়া অৱস্থা কৰিলে। তুমি যেতিয়া নিজৰ ভুল মানি লৈছা, সেইটোৱে বহুত। অঁ ভণ্টি, নিজৰ দুখ মানি লৈছা যে সেইটোৱে বহুত। আমি তোমাক বেয়া পাই থকা নাই নহয়। অঁ ভণ্টি, আমি তোমাক বেয়া পাই থকা নাই। এতিয়াৰ পৰা সকলো মিলিজুলি থাকিলেই হ'ল আৰু। এতিয়া যিহেতু মাক মেডিচিন দিয়া হৈ গ'ল, এতিয়া ঘৰলৈ লৈ যাব পাৰোঁ। তুমি যিহেতু ঘৰৰ ওচৰতে থাকা মা ন, সেইকাৰণে তুমি টাইম পালে মাৰ ওচৰলৈ অহা যোৱা কৰি থাকিবা আকৌ। মা এতিয়া অকলশৰীয়া হৈ গ'ল নহয়। ঠিক আছে ভিনদেউ, আপুনি চিন্তা নকৰিব। এখেত নাহিলেও মই অকলে হ'লেও মাক চাই যাম। হ'ব দে, এতিয়া সকলোৱে মিলিজুলি থাকিলেই হ'ল আৰু। ব'ল, এতিয়া ঘৰলৈ যাওঁ। ভালকৈ গোটেই সোপাই এসাঁজ খাব লাগিব নহয়। কিন্তু আজি খাদ্য সৰু মইনাই বনাব লাগিব, তেতিয়াহে খাম মই। ঠিক আছে মা, মই বনাই দিম দিয়া। আজি সূৰ্যটো কোনফালে ওলাইছে ঠিক নাই আৰু। তুমি কিন্তু মোক জোকাই নাথাকিবা দেই। হ'ব দে, এতিয়া কাজিয়া লাগি থাকিব নালাগে, ব'ল সোনকালে।